আমি কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ৭জন খণ্ডৰ ছাত্ৰী। মোৰ নাম শ্ৰীমতী দিব্যা নিয়োগ, মই নৱম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মই শ্ৰীমতী প্ৰিঞ্জিত গোহাঁই, অষ্টম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী গায়ত্ৰী বৰুৱা, মই নৱম শ্ৰেণীৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী পাহাৰী বৰুৱা, মই নৱম শ্ৰেণীৰ ছাত্ৰী। আমি বিকশিত ভাৰত বুল্লাথন 2025 বাবে এটি প্ৰকল্প প্ৰস্তুত কৰিছো আৰু আমি আমাৰ প্ৰকল্পৰ থিম হিচাপে বাছি লৈছো ভোকেল ফৰ লোকেল। আমাৰ প্ৰকল্পৰ বিষয়বস্তু হৈছে ভোকেলাইজিং দ্য লোকেল ইউজিং ৱাটাৰ হায়াচিন্থ এজ এ টুল ফৰ ইনকাম জেনেৰেশ্যন। যিহেতু বৰ্তমান যুগত সময়ৰ সৈতে খাপ খুৱাই নিজকে সমাজত স্বাৱলম্বী হিচাপে গঢ়ি তুলিবৰ বাবে বিভিন্ন ধৰণৰ পথ আগবঢ়োৱা দেখা গৈছে, ঠিক তেনেদৰে আমি আমাৰ প্ৰকল্পৰ জৰিয়তে কিদৰে নিজকে স্বাৱলম্বী কৰি পৰিৱেশত কুপ্ৰভাৱ নপৰাকৈ আগবাঢ়িব পাৰো তাৰ ওপৰত ভিত্তি কৰি আমাৰ এই প্ৰকল্প প্ৰস্তুত কৰা হৈছে। আমাৰ এই প্ৰকল্পৰ জৰিয়তে সমাজত কোনো ধৰণৰ কুপ্ৰভাৱ আৰু অনিষ্ট নোহোৱাকৈয়ে ওচৰতে পোৱা বিভিন্ন সামগ্ৰী যেনে পানী মেটেকাৰ দ্বাৰা প্ৰস্তুত বেগ, টুপি, পেন ষ্টেণ্ড আদি প্ৰস্তুত কৰা হৈছে। আমাৰ এই প্ৰকল্পটোৰ উদ্দেশ্য হৈছে আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা কিছুমান সামগ্ৰী পৰিৱেশৰ বাবে উপযোগী হোৱা। বৰ্তমান সময়ত আমি সাধাৰণতে লেডাৰৰ বেগ বা প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰোঁ। তাৰ সলনি যদি আমি প্ৰকৃতিৰ পৰা পোৱা কিছুমান সামগ্ৰী যেনে মেটেকাৰ পৰা প্ৰস্তুত কৰা টুপি, পেন ষ্টেণ্ড আদি আমি ব্যৱহাৰ কৰিলে তাৰ ফলত আমাৰ পৰিৱেশ নষ্টও নহয় আৰু ইয়াৰ প্ৰভাৱো নপৰে। সেয়েহে আমি প্ৰকৃতিৰ পৰা পোৱা সামগ্ৰীসমূহ ব্যৱহাৰ কৰা উচিত। আমাৰ এই প্ৰকল্পটোৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ আমি কেনেধৰণে প্ৰস্তুত কৰিছিলোঁ। বিদ্যালয়ৰ ওচৰতে থকা নৈৰ পৰা আমি মেটেকাসমূহ সংগ্ৰহ কৰি প্ৰথমতে তাৰ শিপা অংশ কাটি 15 দিনৰ বাবে ৰ'দত শুকুৱালোঁ। আমি দেখা পালোঁ যে ৰ'দত শুকোৱাৰ পিছত তাৰ আকৃতিটো এইদৰে হয় আৰু তাৰ জোখ অনুসৰি ঠাৰিবোৰ কাটি ল'লোঁ আৰু এই কাটি লোৱা ঠাৰিবোৰ আধা লিটাৰ পানী, 1 চামুচ নিমখ আৰু প্ৰয়োজনীয় ৰং দি উতলোৱাই ল'লোঁ আৰু ভালদৰে উতলোৱাৰ পাছত ৰ'দত শুকুৱালোঁ। শুকুৱাৰ পিছত আমি মেচিনৰ সহায়ত চেপেটা কৰি বিভিন্ন ধৰণৰ আকাৰ আকৃতিৰ সামগ্ৰী প্ৰস্তুত কৰিলোঁ যেনে বেগ, পেন ষ্টেণ্ড আৰু টুপি আদি আৰু শেষত ধুনীয়া দেখিবৰ বাবে বাৰ্নিছ ৰং দি ব্যৱহাৰ উপযোগী কৰি তুলিলোঁ। প্ৰকল্পৰ উপকাৰিতা হিচাপে ক'ব পাৰোঁ যে মেটেকাৰ পৰা প্ৰস্তুত হোৱা সামগ্ৰীবোৰ পচনসাৰযোগ্য আৰু পৰিৱেশৰ বাবে কোনো অনিষ্টকাৰী নহয়। গতিকে মেটেকাৰ পৰা প্ৰস্তুত হোৱা সামগ্ৰীবোৰৰ ব্যৱহাৰে